মাত্ৰ 21 বছৰ বয়সতে বিমান উৰুৱা অসমৰ প্ৰথমগৰাকী মহিলা পাইলট। গুৱাহাটীৰ পৰা তেজপুৰলৈ চলাই নিছিল প্ৰথমখন বিমান। 1961 চনত বিমান উৰুৱাই ইতিহাসত নিজৰ নাম লিখিছিল এইগৰাকী ধীৰা চলিহা হাজৰিকাই। জানিব পৰা মতে ধীৰা চলিহা হাজৰিকাই জন্মগ্ৰহণ কৰিছিল যোৰহাটত, আৰু যোৰহাটত জন্মগ্ৰহণ কৰা এইগৰাকী ধীৰা চলিহা হাজৰিকা আছিল অসমৰ প্ৰথমগৰাকী মহিলা পাইলট। বৰঝাৰ বিমানবন্দৰ তথা বৰ্তমানৰ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত প্ৰথমবাৰৰ বাবে প্ৰশিক্ষণ লৈছিল এইগৰাকী ধীৰা চলিহা হাজৰিকাই। আৰু 1961 চনত প্ৰথমবাৰৰ বাবে বিমান উৰুৱাইছিল এইগৰাকী ধীৰা চলিহা হাজৰিকাই। মাত্ৰ 21 বছৰ বয়সতে বিমান উৰুৱাই ইতিহাসত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল তেওঁ। যিটো সময়ত মহিলাসকলে শিক্ষাৰ ওপৰত ইমান গুৰুত্ব দিয়া নাছিল, সেই সময়তে অসমৰ প্ৰথমগৰাকী মহিলা পাইলট হিচাপে নিজকে স্বীকৃতি দিবলৈ সক্ষম হৈছিল এইগৰাকী ধীৰা চলিহা হাজৰিকাই।